ধেমাজিৰ জোৰকটাত অনাতাঁৰ মৰম আকলুৱা পৰিয়ালৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আকাশবাণী ডিব্ৰুগড়, গুৱাহাটী, তেজপুৰ আৰু যোৰহাটৰ প্ৰাক্তন তথা বৰ্তমানৰ প্ৰযোজক ঘোষক ঘোষিকাক প্ৰদান কৰা হয় কেইবাটাও বঁটা আৰু সম্বৰ্ধনা। কোকিলকণ্ঠী গায়িকা সংগীতা বৰঠাকুৰক সৈয়দ ছাদুল্লাহ সোঁৱৰণী বঁটা আৰু আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰাক্তন প্ৰযোজক বিশিষ্ট গীতিকাৰ সুৰকাৰ ৰাজেন গোহাঁইক জুবিন গাৰ্গ সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। ৰাজ্যৰ গ্ৰামাঞ্চলসমূহত বৰ্তমানেও ৰেডিঅ'ৰ জনপ্ৰিয়তা দেখি আৱেগিক হৈ পৰে আকাশবাণীৰ কৰ্মকৰ্তা শিল্পীসকল। বহুত ভাল লাগিছে। ধেমাজিৰ জোৰকটা অঞ্চলত মৰম আকলুৱা অনাতাঁৰ যিখিনি সদস্য আছে তেওঁলোকে আজি মোক সৈয়দ ছাদুল্লাহ এৱাৰ্ডটো দিছে, পুৰস্কাৰটো দিছে। বহুত ভাল লাগিছে। মই তেখেতৰ গীত বহুত গাইছোঁ আচলতে ৰেডিঅ'ত, গতিকে তেওঁলোকে এবাৰ মোক নিমন্ত্ৰণ কৰি আনিলে। বহুত ভাল লাগিছে যে ৰেডিঅ' মানুহে এতিয়াও ইমান শুনে, সেইটো কথা দেখি বৰ ভাল লাগিছে। সেইটোক মানুহে চিৰজীৱন সদায়ে ভাল পাই থাকিব। গতিকে কেতিয়াবা হয়তো দুই এজাক ধুমুহা আহে, কিন্তু সেই ধুমুহা আহিলেই যে আমাৰ সংস্কৃতি শেষ হৈ যাব সেইটো নহয়। কাৰণ আমি অতীজৰে পৰা দেখি আহিছোঁ যে আহে, মানুহৰ জীৱনলৈও ধুমুহা আহে, কিন্তু সেইখিনি পাৰ কৰি পেলাই আমি সদায় নিজৰ সংস্কৃতিটো জীয়াই ৰাখিবলৈ চেষ্টা